অতি শোকাকুল পৰিৱেশ। অসমীয়া জাতিৰ যিটো সময়ত ৰাজহাড় বেকা হৈ যোৱাৰ উপক্ৰম হৈছে, যিটো সময়ত অসমীয়া জাতিৰ হৃদস্পন্দন স্থবিৰ হৈ গৈছে, প্ৰত্যেকজন অসমীয়াই এটা বুকুত এটা দুখ প্ৰত্যেকৰে বুকুত উজাই আহিছে। তেনেকুৱা পৰিৱেশৰ মাজত এই শৰতৰ সেমেকা সেমেকা সন্ধিয়া জুবিনদাবিহীন প্ৰথমটো শৰৎ অসমবাসীয়ে উপভোগ কৰিছে। উপভোগ নহয়, এয়া মাত্ৰ উপভোগৰ নামত এটা শোকাকুল পৰিৱেশ। যিহেতু দুৰ্গা পূজা, এই দুৰ্গা পূজা ৰাইজে কেনেকৈ আয়োজন কৰিছে সেয়া আকৌ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আমি নঙলাম ৰাঘাট যুৱ সমাজৰ উদ্যোগত আয়োজন কৰা চতুৰ্থ বাৰ্ষিক এই সাৰ্বজনীন যি দুৰ্গা পূজাত কেৱল মাত্ৰ মাংগলিক যিসমূহ কাৰ্যসূচী আছে, পৰম্পৰাগত ৰীতি নীতিৰে যিসমূহ মাংগলিক কাৰ্যসূচী আছে, সেইখিনি কৰাৰ বাহিৰে বাকী সকলো আমি সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰি কেৱল জুবিনদাৰ নামত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি উৎসৰ্গা কৰিছোঁ। যিগৰাকী ব্যক্তিৰ গীত শুনি আচলতে গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত আমি পাৰ কৰিছোঁ, সেইজন ব্যক্তিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। তাতকৈ দুখৰ কথা অসমবাসীৰ কাৰণে থাকিবই নোৱাৰে। অসমবাসীয়ে হেৰুৱাবলৈ আৰু বাকী নাই। অসমবাসীয়ে বাকী নথকাকৈ হেৰুৱাইছে জুবিন গাৰ্গক। তো গতিকে আমি হৃদয়ত এনেকুৱা এটা দুখৰ বোজা লৈ আজি অনুষ্ঠানবিলাক আয়োজন কৰিছোঁ, জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমি আজি প্ৰায় ৩,০০০ অধিক ব্যক্তিয়ে ইতিমধ্যে হাতত মমবাতি লৈ জুবিনদাৰ সেই মায়াবী কণ্ঠৰ মায়াবিনী ৰাতিৰ বুকুত গীতটি পৰিৱেশন কৰিছে একেলগে। সকলোৰে চকুত চকু পানী, সকলোৰে অশ্ৰুসিক্ত নয়নেৰে জুবিনদালৈ শেষ শ্ৰদ্ধাঞ্জলি জনাইছে। আজি আদ্য শ্ৰাদ্ধৰ দিনটোত তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ, শেষ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এটা আহ্বান আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি। আমাৰ এই নঙলামৰা দুৰ্গা পূজা সমিতিৰ পৰা আমি এটা আহ্বান জনাইছোঁ। যিহেতু জুবিনদাৰ মৃত্যু অস্বাভাৱিক মৃত্যু, কেতিয়াও স্বাভাৱিক মৃত্যু এয়া হ'ব নোৱাৰে। এই মৃত্যুৰ আঁৰত নিশ্চয় ৰহস্য ঘনীভূত হৈ আছে, আমি সকলোৱে অনুভৱ কৰিছোঁ। প্ৰত্যেকজন অসমীয়া, কেৱল অসমীয়াই নহয়, ভাৰতবাসীয়ে আজি কৈ আছে এই মৃত্যু কিন্তু স্বাভাৱিক মৃত্যু নহয়। কিন্তু যদি স্বাভাৱিক মৃত্যু নহয়, ইয়াত ৰহস্য জড়িত হৈ আছে। যদি এইটো হত্যাকাণ্ড বুলি সকলোৱে সন্দেহ কৰিছে, এই হত্যাকাণ্ডৰ লগত জড়িত বুলি অভিযুক্তসকলক ইতিমধ্যে অভিযুক্তৰ দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আগত এজন, এতিয়া আজি দুজনক গ্ৰেপ্তাৰ কৰিছে। গতিকে আমি এটা আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ, এই ব্যক্তি দুজনক গ্ৰেপ্তাৰ কৰি কেৱল মাত্ৰ গ্ৰেপ্তাৰ কিন্তু শেষ ফলাফল নহয়। কেৱল মাত্ৰ গ্ৰেপ্তাৰ কৰি শেষ ফলাফল হ'ব নোৱাৰে। ইয়াৰ আঁৰত গ্ৰেপ্তাৰ দুজন ব্যক্তি পুথি খলিহনা এয়া গ্ৰেপ্তাৰ হৈছে। আৰু যদি ইয়াৰ ৰৌ বৰালিও কেনেবাকৈ আছে, উচ্চ পৰ্যায়ৰ পানী নহৰকা নিৰপেক্ষ তদন্ত হ'ব লাগিব। তদন্তৰ পাছত যিসকল দোষী বুলি সাব্যস্ত হয়, দোষী সাব্যস্তসকলক দৃষ্টান্তমূলক, বিশ্বৰ ইতিহাসৰ বুকুত নাম থাকি যোৱাকৈ তেনেকুৱা দৃষ্টান্তমূলক শাস্তি অসমীয়া ৰাইজে বিচাৰে। আজি অসমত যিমানবিলাক দুৰ্গা পূজা আয়োজন হৈছে, যিমানবিলাক অনুষ্ঠান আয়োজন হৈছে, মা কামাখ্যাৰ ওচৰত যিসকলে সেৱা কৰিছে, যিমানবিলাক আছে, অসমীয়া ৰাইজে সকলোৱে একে মুখে সকলোৱে এটাই প্ৰাৰ্থনা, মা দুৰ্গাৰ চৰণত এটাই সকলোৱে প্ৰাৰ্থনা জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাৰ আঁৰত জড়িত যিসকল ব্যক্তি, তেওঁলোকৰ তদন্ত হ'ব লাগে।